হেল্ল' গাইজ, মই শিখাই মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কালি মই কি প্ৰডাক্টছ বনালোঁ আপোনালোকক এবাৰ দেখাই দিওঁ। এডাল বৌ বনাই আছোঁ আৰু বনাব বাকী আছে, ইয়াতে অলপ আছে, বেছি নাই, এইটো হৈ যাব। তাৰপিছত জাষ্ট ক্লিপডাল কিনি ইয়াতে লগাব লাগিব। আৰু এটা বনাইছোঁ কি চাৰ্ম, তো মোবাইল চাৰ্ম বা বেগ চাৰ্ম এনেকৈ বনাব পাৰিব। আৰু এটা বনাইছোঁ সেইটো হেয়াৰ বেণ্ড। মই যে তেল ঘঁহি থোৱা আছে মূৰত, তো মই মূৰত নলগাওঁ। সেইডাল লুকছ প্ৰিটি। মানে যি বনাম বুলি আইডিয়া লৈছিলোঁ সেইখিনি নবনাই মই বেলেগহে বনাই আছোঁগৈ, মানে বেলেগ কিবাহে বনি আছেগৈ। চাওঁ কি হয় কি নহয়। তাৰ আগতে মই আজি এইডাল কমপ্লিট কৰোঁ বুলি ভাবিছোঁ। অ'কে, আজি মই আপোনালোকক এটা ষ্টৰি ক'ম, যোনটো মোৰ পাৰ্চনেলি মই যোনটো মানে দেখিছোঁ, ভাল লাগিলে একচুৱেলি মোৰ ষ্টৰিটো। এইটো 2019 মানৰ কথা হ'ব, তেতিয়া মই 2021 মানৰ কথা হ'ব। তেতিয়া মই জব এটা কৰি আছিলোঁ, সৰুকৈ এটা জব কৰিছিলোঁ বাৰু। তাতে মানে সদায় মঙলবাৰ আৰু শুক্ৰবাৰ মানে এজন ককা আহে শাক পাচলি বেচিবলৈ। আপোনাৰ 2খন বেগ এনেকৈ কান্ধত লৈ পেলাই তেনেকৈ তেখেতে সদায় আহে, মানে প্ৰায় আহে, আমি দেখোঁ। আৰু তেখেতে সেই গোটেই এৰিয়াটোত আপোনাৰ চব্জি বেচে। লগতে তেখেতে চব্জি বেচাৰ লগতে কি হয়, অকল এটা জেগাত বুলি নহয়, আমি যোনটো জেগাত আছিলোঁ তাত বেচে, তাৰপিছত আকৌ আপোনাৰ বেলেগ জেগাত গৈও তেখেতে চব্জি বেচেগৈ। এদিন আমাৰ ওচৰত আহিলে চব্জি বেচিবলৈ, তো আমি চব্জি কিনিবলগীয়াতো আমাৰ কাম নাছিলে তেনেকুৱা। তথাপিও আমি তেতিয়া এনেই আছিলোঁ যিহেতু, তো আমি তেখেতক চাহ খাব মাতিলোঁ অফিচৰ ভিতৰতে। আৰু তো চাহ খাবলৈ মাতিলোঁ, তেখেতে চাহ খালে। চাহখন এনেই নাখায় তেখেতে, মানে আমি তেখেতৰ পৰা চাহখন এনেই নাখায়, মানে তেখেতে আমি তেখেতৰ পৰা কিবা কিনিলেহে তেখেতে চাহ খাব, মানে এনেকৈ টাইপত আমাক ক'লে। তাৰপিছতে ঠিক আছে, আমিও কিবা কিনি ল'লোঁ। প্ৰয়োজন নাছিলে কিনাৰ, কিন্তু উপায় নাই, তেখেতে তেনেকৈ কৈছে যিহেতু। আৰু তেতিয়া বহুত গৰমৰ দিন আছিলে মানে, তো আমি কিনিলোঁ আমি তেখেতক চাহ খাবলৈ ৰসগোল্লা আৰু বুন্দিয়া ভুজিয়া দিছিলোঁ। তেখেতে চাহকাপ খালে, কিন্তু মিঠাইখিনি বান্ধি থৈ দিলে। আমি সুধিছোঁ কিয় বান্ধি থৈ দিছে? কৈছে নাই, মোৰ ঘৰত মানুহজনী অকলে আছে, আমি তাত খামগৈ, মানুহজনী বেমাৰী মানে। তাৰপিছত তেতিয়া আমি সুধিলোঁ কি হ'ল, আপোনালোকৰ ল'ৰা ছোৱালী নাই নে কি, এনেকৈ টাইপত কথাবিলাক সুধিলোঁ। তেতিয়া তেখেতে ক'লে নাই, আমাৰ কোনো ল'ৰা ছোৱালী নাই, মই অকলেই, আমি দুটাই অকল,
আগলৈ বুলিবলৈও নাই, পিছলৈ বুলিবলৈও নাই আমাৰ কোনো। বয়সত তেতিয়াতেই মানুহজনৰ ধৰি লওক আপোনাৰ 70 ওচৰে পাজৰে, তেতিয়াই তেখেতৰ 70 ওচৰে পাজৰে হৈছিলে বয়সত। তো তেনেকৈ আমি কৈছিলোঁ আপুনি খাওক, আপুনি ইয়াতে খাওক, আমি বেলেগ আৰু দি দিম আপোনাক খোৱাটো। কৈছে নাই, তই বেলেগ দিলে দে, কিন্তু মই ইয়াত নাখাওঁ, মই তাইক এৰি পেলাই নাখাওঁ একো। ইয়াত অকল মই চাহ তাহ খাইহে হেৰি কৰোঁ, বাকী এনেই মই ইয়াত একো নাখাওঁ, মই মানুহজনীৰ লগতেই গৈ পেলাই খাওঁগৈ, তেনেকৈ ক'লে। ভাল লাগিলে ষ্টৰি, মানে মানুহজনৰ সেই বস্তুটো। ইমান বয়সত তেখেতে ইমান ভাৰী ভাৰী বস্তু লৈ কাম কৰিবলৈ ওলাই আহিছে, কেৱল মানুহগৰাকীৰ কাৰণে, যাতে ভাল জীৱন এটা দিব পাৰে বা সুস্থ কৰি ৰাখিব পাৰে মানুহগৰাকীক। তাৰোপৰি তেখেতে একো নোখোৱাকৈ, খাবলৈ দিওঁতেও বা অফাৰ কৰোঁতেও তেখেতে একো নোখোৱাকৈ মানে মানুহগৰাকীৰ লগতহে খাব, এনেকুৱা কৰিছে। মানে যোনটো মৰম দেখিলোঁ তেখেতসকলৰ, তেখেতৰ মানুহগৰাকীৰ প্ৰতি, আই থিংক মানুহগৰাকীয়েও তেখেতক সিমানেই মৰম কৰে বা ভাল পায়। যোনটো মৰম বা ভাল পোৱা দেখিলোঁ, সেইটো আজিৰ দিনত পাবলৈ বহুত টান। মানুহে বহুত লাকি হ'ব যোনে সেনেকুৱা এটা ভাল পোৱা পাব। আজিকালিতো প্ৰায় মেটেৰিয়েলিষ্টিক হৈ গ'ল, বা ফিজিকেলি বা মেটেৰিয়েলিষ্টিকলি মানুহে ভাল পোৱাৰ পিছত দৌৰে। তেতিয়া তেখেতসকলৰ ভাল পোৱাটো ইমানেই আদৰ্শমূলক, বহুত এপ্ৰিচিয়েট কৰিছিলে তেতিয়া আমাক। তো সেইকাৰণে আপোনালোকৰ ওচৰত আনিলোঁ মই ষ্টৰিটো। ঘপকৈ মোৰ কালি মাইণ্ডত আহিলে, মানুহজনৰ ওপৰত কথা আছে বা নাই এতিয়া ভগৱানে কৰক, ভালে ৰাখক দুয়োকে। কিন্তু তেওঁলোকৰ কথা মনত পৰিলে। কালিও তেনেকৈ এজন ককাক দেখিছিলোঁ, কাম কৰিবলৈ ওলাই আহিছিলে, ইমান বয়সত কাম কৰিছে। বেয়াও লাগে আমি যিমান কাম কৰিছোঁ, তেখেতসকলে এতিয়া ইমান বয়সত ইমান কষ্ট কৰিছে। আমি এইটো বয়সতে সিমানখিনি কষ্ট কৰিবলৈ পৰা নাই বা নকৰোঁ সিমানখিনি কষ্ট আমি। কিন্তু সেয়া মানুহক দেখিলে মোৰ বেয়া লাগে, ইমান কষ্ট কৰে ইমান বয়সলৈকে। তেতিয়া মোৰ সেই মানুহজনৰ কথাও মনত পৰিছিলে। সেইকাৰণে আপোনালোকৰ ওচৰত ষ্টৰিটো আনিলোঁ। আৰু আজিলৈ ইমানেই। লাহে লাহে মই আপোনালোকৰ ওচৰত আৰু প্ৰডাক্টছ লৈ আহিম, কিয়নো মোৰ সময় নাই যিহেতু, জল্দি বনাবই লাগিব। তো আজিলৈ ইমানেই, আকৌ কাইলৈ লগ পাম, বাই।